নমস্কাৰ, আপুনি চাই আছে অমৃত লাইভ। এই মুহূৰ্তত লৈ আহিছোঁ আমি ৰাজ্যৰ বিভিন্ন প্ৰান্ত তথা দেশৰ বিভিন্ন প্ৰান্তৰ পৰা কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। যোৱাকালি ঘোষণা কৰা হ'ল HSLCৰ ফলাফল। কন্যা উত্তীৰ্ণ হোৱাৰ বাবে মিঠাই আনিবলৈ যোৱাৰ পথতে পিতৃ পতিত হ'ল দুৰ্ঘটনাত। কন্যাৰ ৰিজাল্ট পোৱাৰ পিছতেই মিঠাই আনিবলৈ বুলি গৈছিল পিতৃয়ে। তাৰ পিছতেই মিঠাই আনিবলৈ গৈ থকাৰ অৱস্থাতে ডাম্পাৰে মহতিয়াই নিলে দেবেন ডেকা নামৰ এজন ব্যক্তিক। মিছাৰ ৰাতুল ঘাটৰ দেবেন ডেকাৰ দুৰ্ঘটনাৰ খবৰ পোৱাৰ পিছতেই কান্দোন ৰোল ঘৰখনত। যোৱাকালি মেট্ৰিকত উত্তীৰ্ণ হৈছিল দেবেন ডেকাৰ কন্যা পূজা ডেকা। উত্তীৰ্ণ হোৱা খবৰ পোৱাৰ পিছতেই আনন্দতে মিঠাই আনিবলৈ যোৱাৰ সময়তে মহতিয়াই নিয়ে এখন তীব্ৰবেগী ডাম্পাৰে। বৰ্তমান দেবেন ডেকাৰ অৱস্থা সংকটজনক বুলি ইতিমধ্যে জানিব পৰা গৈছে। পৰীক্ষাত ফেইল কৰাৰ বাবে জীৱন সামৰিলে এগৰাকী ছাত্ৰীয়ে। মেট্ৰিকৰ ফলাফল পোৱাৰ পিছতেই সংঘটিত হ'ল এক ভয়ংকৰ ঘটনা। মৰিয়নীত এগৰাকী ছাত্ৰীয়ে ল'লে শেষ সিদ্ধান্ত। পৰীক্ষাৰ ফলাফল বেয়া হোৱাৰ বাবেই ল'লে এনে চৰম সিদ্ধান্ত। পৰীক্ষাৰ ফলাফল বেয়া হোৱাৰ বাবেই আত্মহত্যা কৰে ছাত্ৰীগৰাকীয়ে। মেট্ৰিকৰ ফলাফল পোৱাৰ পিছতেই সংঘটিত হয় এই ঘটনাটো। এই ঘটনাৰ স্থান হৈছে মৰিয়নী। মেট্ৰিক পৰীক্ষাত নিজৰ ফলাফল বেয়া হোৱাৰ বাবেই আত্মহত্যা কৰে ছাত্ৰীগৰাকীয়ে। আনন্দ মিশ্ৰৰ বৃহৎ ঘোষণা। এই মুহূৰ্তত আমি আপোনালোকক জনাইছোঁ আনন্দ মিশ্ৰৰ ভয়ংকৰ ঘোষণা। 15 দিনৰ ভিতৰত যিমান বদমাছ আছে হয় জেলত থাকিব, নহয় লখিমপুৰৰ বাহিৰত থাকিব। বেয়া মানুহৰ কাৰণে দুনিয়াত কোনো ঠাই নাই। ছুপাৰ কপ SP আনন্দ মিশ্ৰৰ একশ্যন ইতিমধ্যে আৰম্ভ হৈছে। পলাতক অপৰাধীক হুংকাৰ আনন্দ মিশ্ৰৰ। আনন্দ মিশ্ৰই কৈছে যে পলাতক অপৰাধী নিজে আহিলে ভাল, আৰু যদি মই আনিবলগীয়া হয় তেন্তে বেয়া হ'ব। SP আনন্দ মিশ্ৰৰ একশ্যন ইতিমধ্যে আৰম্ভ হৈ পৰিছে লখিমপুৰত, আৰু যাক লৈ ইতিমধ্যে ভয়ত কঁপিবলৈ ধৰিছে ক'লা সোণ আৰু ক'লা টকাৰ ব্যৱসায়ীসকল। আৰু আনন্দ মিশ্ৰই জানিবলৈ দিছে যে 15 দিনৰ ভিতৰত যিমান বদমাছ আছে সেই সকলোকে জেলত ভৰোৱা হ'ব। 15 দিনৰ ভিতৰত যিমান বদমাছ আছে সেই সকলো বদমাছ হয় জেলত থাকিব, নহয় লখিমপুৰৰ বাহিৰত থাকিব বুলি ইতিমধ্যে মন্তব্য কৰিছে SP আনন্দ মিশ্ৰই। যিকোনো মুহূৰ্ততে ঘোষণা কৰিব পাৰে উচ্চতৰ মাধ্যমিকৰ ফলাফল। হঠাৎ ঘোষণা কৰা হ'ল মেট্ৰিক পৰীক্ষাৰ ফলাফল, আৰু হঠাতে ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিকৰ ফলাফল। যোৱাকালি ঘোষণা কৰাৰ দৰেই পুৱাই ঘোষণা কৰা হ'ব পাৰে উচ্চতৰ মাধ্যমিকৰ ফলাফল। শিক্ষাৰ্থীৰ হাতত আজিকালি মোবাইল ফোন থাকে। ঘৰতে বহি লাভ কৰিব পাৰিব পৰীক্ষাৰ ফলাফল, আৰু 2 এদিনৰ ভিতৰতে ঘোষণা কৰা হ'ব পাৰে উচ্চতৰ মাধ্যমিকৰ ফলাফল। যিহেতু যোৱাকালি পুৱাই ঘোষণা কৰা হ'ল মেট্ৰিক পৰীক্ষাৰ ফলাফল, ঠিক তেনেদৰে এই 2 এদিনৰ ভিতৰতে ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিকৰ ফলাফল। হঠাৎ মেট্ৰিকৰ ফলাফল ঘোষণা কৰাৰ দৰেই হঠাতে উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণা কৰা হ'ব বুলি ইতিমধ্যে জানিব পৰা গৈছে। নকল সোণ নহয়, এইবাৰ আচৰ সোণক লৈ লখিমপুৰত চাঞ্চল্যৰ ঘটনা। লখিমপুৰৰ CC ৰোডৰ আশীৰ্বাদ গ'ল্ড সোণৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি। শ মহিলাই জমা ৰখা সোণ লৈ পলাল মেনেজাৰ। শ মহিলাই নিজৰ গহনা জমা দি লৈছিল ঋণ। ইতিমধ্যে জানিব পৰা গৈছে যে সোণৰ গহনা লৈ পলাল মেনেজাৰ। 300ৰো অধিক লোকৰ পৰা সোণ জমা আছিল আশীৰ্বাদ গ'ল্ড সোণ নামৰ কাৰ্যালয়টোত। এতিয়া জমা ৰখা সোণ নাপাই হাহাকাৰ কৰিছে মহিলাসকলে। প্ৰায় 28 লাখ টকাৰ নগদ আৰু 25 লাখ টকাৰ সোণ লৈ পলায়ন কৰে মেনেজাৰ, যাক লৈ ইতিমধ্যে সমগ্ৰ অঞ্চলটো চাঞ্চল্যৰ সৃষ্টি কৰিছে। আমি আপোনালোকক জনাইছোঁ লখিমপুৰত এইবাৰ নকল সোণ নহয়, আচল সোণ লৈ পলাল মেনেজাৰ। শ মহিলাৰ সোণৰ গহনা জমা দি লৈছিল ঋণ। যিহেতু সোণ ৰূপৰ গহনা জমা থৈ ঋণ লোৱাৰ এক ব্যৱস্থা আছে, আৰু তেনেদৰেই সেই মহিলাসকলে লৈছিল তেওঁলোকৰ নিজৰ সোণ ৰূপৰ গহনা জমা কৰি ব্যৱসায় বা অন্য কাৰণত ঋণ, আৰু সেই জমা থোৱা সোণ ৰূপ লৈ ইতিমধ্যে পলায়ন কৰিছে মেনেজাৰ। আৰু ইতিমধ্যে মেনেজাৰক বিচাৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। এক লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে।
ক্ৰিকেটৰ ষ্টাম্পেৰে মৰিয়াই হত্যা নিজ পত্নীক স্বামী কুশল শইকীয়াৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপন কৰা হৈছে। এই মুহূৰ্তত আমি এক অতিকে ভয়ংকৰ ঘটনাৰ খবৰ আমি আপোনালোকক জনাই আছোঁ। ক্ৰিকেটৰ ষ্টাম্পেৰে মৰিয়াই হত্যা পত্নীক স্বামী কুশল শইকীয়াৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপন কৰা হৈছে। পত্নীৰ নাম উৰ্মিলা শইকীয়া বুলি জানিব পৰা গৈছে। গহপুৰৰ উৰ্মিলা শইকীয়াৰ ৰহস্যজনক মৃত্যু, হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ অভিযোগ। ইতিমধ্যে স্বামী কুশল শইকীয়াক আটক কৰিছে আৰক্ষীয়ে। দোষীক শাস্তিৰ দাবীত হাৱাজান আৰক্ষী চকীত প্ৰতিবাদ নিজ আত্মীয়ৰ। পত্নীক ক্ৰিকেটত ব্যৱহাৰ হোৱা ষ্টাম্পেৰে মৰিয়াই হত্যা স্বামীৰ। ইয়াৰ পিছতেই আৰক্ষীয়ে কুশল শইকীয়া নামৰ ব্যক্তিজনক আটক কৰিছে। এক ভাল খবৰ, পিএম কিষাণ হিতাধিকাৰীসকললৈ এই ভাল খবৰ। শীঘ্ৰেই কোটি কোটি লোকৰ একাউণ্টত সোমাব চৰকাৰী ধন। মে'ৰ শেষৰ ভাগত বা জুলাইৰ প্ৰথম সপ্তাহত ধন সোমোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। ইয়াৰ বাবে কেনেকৈ চাব তালিকাত আপোনাৰ নাম আছে নে নাই, তাৰ বাবে মুকলি কৰা হৈছে এটা হেল্পলাইন নম্বৰ। শীঘ্ৰেই পিএম কিষাণ সন্মান নিধিৰ 14 নম্বৰ কিস্তিৰ ধন মুকলি কৰিব চৰকাৰে। 14 নম্বৰ কিস্তিৰ ধন পাবলৈ এতিয়াই কৰিব লাগিব এইকেইটা কাম, আৰু যদিহে আপুনি এইকেইটা কাম কৰা নাই তেন্তে আপুনি এতিয়াই কৰক eKYCৰ কাম, আৰু যদিহে আপুনি সম্পন্ন কৰা নাই eKYC তেন্তে আপুনি সম্পন্ন কৰক eKYC। লগতে যদি সঞ্চয় বেংক একাউণ্টৰ লগত সংযুক্ত কৰা নাই আপোনাৰ আধাৰ নম্বৰ তেন্তে ইতিমধ্যে আপুনি সংযুক্ত কৰক আপোনাৰ বেংক একাউণ্টৰ সৈতে আধাৰ নম্বৰ। আধাৰ সংযোজিত বেংক একাউণ্টতহে প্ৰেৰণ কৰা হ'ব 14 নম্বৰ কিস্তিৰ ধন। আৰু যদি বেংক একাউণ্টৰ সৈতে আধাৰ লিংক নকৰে তেন্তে বঞ্চিত হ'ব আঁচনিৰ ধনৰ সুবিধাৰ পৰা। লগতে তালিকাত আপোনাৰ নাম চাবলৈ লগ ইন কৰিব লাগিব আপুনি আপোনাৰ মোবাইল না লেপটপত pmkisan.gov.in এই ৱেবছাইটটোত যোৱাৰ পাছত তাৰ পাছত আপুনি ফৰ্মাৰ্ছ কৰ্ণাৰত গৈ ক্লিক কৰিব লাগিব বেনিফিচাৰী লিষ্টত। আপুনি বেনিফিচাৰী লিষ্টত গৈ বাছনি কৰিব লাগিব আপোনাৰ এলেকা। লগতে ৰাজ্য, জিলা, ব্লক, গাঁও বাছনি কৰাৰ পাছত এই তালিকাত চাব পাৰিব আপোনাৰ নাম। আৰু যদি সেই তালিকাত আপোনাৰ নাম আছে তেন্তে আপুনি লাভ কৰিব চৰকাৰৰ পিএম কিষাণ সন্মান নিধিৰ 14 নম্বৰ কিস্তি। আৰু কোনো যদি অসুবিধাৰ সন্মুখীন হয় তেন্তে আপুনি যোগাযোগ কৰিব পাৰে 036128000213 নম্বৰত। আমি নম্বৰটো আপোনালোকক পুনৰ এবাৰ কৈ দিছোঁ 036128000213 নম্বৰত।